পেট্ৰল ডিপুত তেলৰ সলনি পানী ওলোৱা নতুন ঘটনা নহয়। তিনিচুকীয়া জিলাৰ লিডুৰ ইণ্ডিয়ান অইলৰ মাকুম মটৰ্ছ নামৰ পেট্ৰল ডিপুত এনে ঘটনাৰ পুনৰাবৃত্তি হৈছে। AS04N5018 নম্বৰৰ ৱাগনাৰ গাড়ীখনত নিশা ভৰাইছিল তেল। গাড়ীখন আজি 3 কিলোমিটাৰ যোৱাৰ পিছতে বিকল হৈছে। পৰীক্ষা কৰাৰ অন্তত পেট্ৰলত পানী মিশ্ৰিত হৈ থকাৰ কথা প্ৰকাশ হৈছে। পূৰ্বেও এনে ডিপুত এই ঘটনা ঘটাৰ উদাহৰণ আছে। গুৰুত্বপূৰ্ণ কথা থলিতে অন্য দুজন মানুহ একে অভিযোগ উত্থাপন কৰে। পানী সোমাই আছে, মই গেৰেজত দেখাইছিলোঁ, গেৰেজত কৈছে পানী ওপৰৰ পৰা নোসোমাই, দোকানৰ পৰা বেলেগৰ ভৰাইছে শুনিছে। কিন্তু এক সপ্তাহ হৈ গৈছে, এতিয়া পানী আছে, ষ্টাৰ্ট নলয়। তেল ভৰালে 50 টকা 100 টকা ভৰালে ষ্টাৰ্ট হৈ যায়। ইয়াৰ পৰাই দিব বাৰু, ইয়াৰে ঘৰ ওচৰতে, ইয়াৰ পৰাই দিব তেল ভৰাওঁ। হা ডিপুত কমপ্লেইন, মই বৰষুণৰ পৰা বাহিৰত থোৱা সকান হৈছে বুলি কমপ্লেইন কৰা নাই। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক কাঞ্চন বৰাৰ নেতৃত্বত এটি দল উপস্থিত হৈ সমগ্ৰ ঘটনা তদন্তৰ দাবী জনোৱাৰ লগতে এক লিখিত অভিযোগ লিডু আৰক্ষী চকীত দাখিল কৰিছে। বৰ্তমানে পেট্ৰল ডিপুটোত তেল দিয়া কাৰ্য ব্যাহত আছে। মাৰ্কেটৰ পৰা অৰুণ ভূঞাই জনাইছে খবৰ। আজি এজন গাড়ী চালকে অভিযোগ কৰা অনুসৰি আজি লিডু পেট্ৰল ডিপুত যোৱা নিশা 9 বজাত তেখেতে পেট্ৰল ভৰাইছিলে আৰু এই পেট্ৰল ভৰাই কিছু দূৰ যাত্ৰা কৰাৰ পাছতে তেখেতৰ গাড়ীত বিসংগতি দেখা দিয়ে আৰু সেইমতে তেখেতে ৰাতিপুৱা লিডু পেট্ৰল ডিপুত আনি আৰু গেৰেজৰ ব্যক্তিসকলক আনি পেট্ৰল গাড়ীৰ পৰা উলিয়াই দেখে যে পেট্ৰলত পানী সংমিশ্ৰণ হৈ আছে। গতিকে লিডু পেট্ৰল ডিপুটো যে অবিজ্ঞানসন্মতভাৱে যে চলি আছে, দীৰ্ঘদিনৰ এটা ৰাইজৰ অভিযোগ আছে যে লিডু পেট্ৰল ডিপুটো পূৰ্বতে এনে ঘটনা সংঘটিত হৈছে। পানী ওলাই, পেট্ৰলত পানী ওলাইছে, ডিজেলত পানী ওলাইছে, বহু গাড়ী এনেকুৱা নষ্ট হৈ যোৱা আমি পূৰ্বতে দেখিবলৈ পাইছোঁ। গতিকে আজি এই যে ঘটনা সংঘটিত হৈছে, এই ঘটনাৰ মূল বিষয়টোৱে হৈছে যে লিডু পেট্ৰল ডিপুটো অবিজ্ঞানসন্মতভাৱে চলি আছে। গতিকে আমি প্ৰশাসনক দাবী জনাইছোঁ, যেতিয়ালৈকে এই গোটেই ঘটনাটো তদন্ত নহয়, এই তদন্ত নোহোৱা পৰ্যন্ত এই লিডু পেট্ৰল ডিপুটো কিন্তু বন্ধ ৰাখিব লাগিব। মাৰ্ঘেটা মহকুমা প্ৰশাসনে হওক বা জিলা প্ৰশাসনে এই ক্ষেত্ৰত কিন্তু উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আমি যুৱ ছাত্ৰ পৰিষদে এই ক্ষেত্ৰত আমি দাবী উত্থাপন কৰিছোঁ।